সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ মে' মাহৰ 23 তাৰিখ আৰু আজি অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 9 তাৰিখ। আজি বৃহস্পতিবাৰ, পূৰ্ণিমা তিথি আৰু বিশাখা নক্ষত্ৰ। আজি বুদ্ধ পূৰ্ণিমা। আজি সূৰ্যোদয় হ'ব 4:33:42 আৰু আজি সূৰ্যাস্ত হ'ব 6:06:50। আজি দিনটোৰ ৰাহুকাল আছে দুপৰীয়া 1:02 পৰা দুপৰীয়া 2:43। আজি দিনটোৰ বিশেষ শুভ সময় হ'ব আবেলি 3:21 পৰা সন্ধ্যা 6 বজালৈকে। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়া বেইছা যোগ হ'ব। যাত্ৰা আৰু শুভকৰ্মৰ বাবে আজি ভাল দিন নহয়। খাদ্যত আজি দিনত মাছ মাংস আৰু ৰাতিলৈ কোমোৰা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আমি জানি লওঁ আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ হ'ব। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সিদ্ধান্তত সহকৰ্মী বন্ধুৰ সহমত নাথাকে, কিন্তু আপোনাৰ নিৰ্ণয়সমূহ শুদ্ধ প্ৰমাণিত হ'ব। আপোনাৰ সাহসিকতাৰে ভৰা এটা পদক্ষেপে সফল আৰু মহত্বপূৰ্ণ দিন হিচাপে আজিৰ দিনটো পৰিগণিত হ'ব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত আজি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ জ্ঞান আৰু অভিজ্ঞতাসমূহ এনে বন্ধুৰ লগত বিনিময় কৰি আপুনি নতুন জ্ঞানেৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। নিবনুৱাই কোনো দিশত সফলতা অৰ্জনৰ বাবে আজি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আজি আপোনাৰ ভ্ৰমণো কষ্টকৰ হ'ব। প্ৰিয় ব্যক্তিক আজি উচ্চ স্থান আৰু মান প্ৰদান কৰি আপুনি দিনটো শ্ৰেষ্ঠতম দিন কৰি গঢ় দিব পাৰিব। সম্পৰ্কৰ স্থায়িত্বকৰণত আজি আপুনি আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব। গৃহত দূৰৰ আত্মীয়ৰ আগমনত আজি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থাকি যাব। আনহাতে ৰাজ অনুগ্ৰহৰ শুভ সংবাদ লাভ কৰি আপুনি গৃহ সুখত সুখী হ'ব পাৰিব। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি পাব, আপোনাৰ সন্তুষ্টি থাকিব। আনহাতে আজি আপোনাৰ সিদ্ধান্ত বিলম্বৰ ফলত যাতে আৰ্থিক উন্নতিৰ কোনো বিশেষ সুযোগ হেৰাই নাযায় তাৰ প্ৰতিও আপুনি মনোযোগ দিয়া অতি আৱশ্যক। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব যদিও পৰিৱেশ স্বাভাৱিক। আনহাতে আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি সহকৰ্মী বন্ধুৰ দ্বাৰা সমালোচিত হ'ব পাৰে, কিন্তু আপোনাৰ সিদ্ধান্ত আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। নিবনুৱাই কোনো ব্যক্তিক আজি অবাঞ্ছিতভাৱে তেওঁৰ কৰ্মত পৰামৰ্শ প্ৰদান কৰি নিজৰ সুনামত যাতে আঘাত নকৰে তাৰ প্ৰতি সাৱধানতা লওক। আনহাতে আজি অৰ্থ সমস্যাই আপোনাক আমনি কৰি থাকিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত ভুল সিদ্ধান্ত গ্ৰহণৰ বাবে যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে সাৱধানতা লোৱা আৱশ্যক। কিন্তু আজি আপোনাৰ নিজৰ সিদ্ধান্ত সকলো দিশতে শুদ্ধ থাকিব। প্ৰেমৰ দিশত নতুন কোনো সংযোগ লাভ কৰি আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন থাকিব আৰু আপোনাক এটা উল্লেখযোগ্য দিন উপহাৰ দিব। গৃহত ব্যয় বাঢ়িলেও আপুনি সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত কোনো আপোন ব্যক্তিৰ সহযোগেও আপোনাক উপকৃত কৰিব। ব্যৱসায়ৰ বাবে হঠাৎ আপুনি কৰা কোনো যাত্ৰাই আপোনাক আজি পজিটিভ পৰিণাম দিব। আৰ্থিকভাৱে আপুনি লাভৱান হ'ব। অপ্ৰত্যাশিত লাভ সংগ্ৰহ কৰি আপুনি আনন্দিত হ'ব পাৰিব।
আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰঙৰ 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি সামান্য শাৰীৰিক দুৰ্বলতা যাতে আপোনাৰ মানসিক দুৰ্বলতাৰো কাৰণ নহয়, তাৰ বাবে আপোনাৰ মনোবল বঢ়োৱা আৱশ্যক। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ অনুপস্থিতিত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব, কিন্তু কোনো অপ্ৰত্যাশিত কাৰণত অকস্মাত আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব। শিক্ষাৰ্থীয়ে কোনো কাৰণত জ্যেষ্ঠজনৰ চাপ সহ্য কৰিব লাগিব। কোনো বিশেষ দিশত ব্যৰ্থ নহ'বলৈ আজি আপুনি নিজৰ প্ৰচেষ্টাও বঢ়াব লাগিব। নতুন সংযোগ লাভে নিবনুৱাক আৰ্থিক সফলতাৰ আশা দিব, কিন্তু ইয়াৰ বাবে আপোনাক আজি অৰ্থ সমস্যাই আমনি কৰিব। গৃহত কোনো আপোনজনৰ স্বাস্থ্য আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে, যদিও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। কোনো আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। ব্যৱসায়ীয়ে কোনো ব্যক্তিক আজি আৰ্থিক সহযোগিতা প্ৰদান কৰি যাতে নিজৰ আৰ্থিক পৰিৱেশ নিম্নগামী নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ অসাৱধানতাবশতঃ কোনো গুৰুত্বপূৰ্ণ দিশত যাতে আজি অধিক অৰ্থক্ষয় নহয়, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। যদিও কৰ্ম পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব আৰু পৰিৱেশো স্বাভাৱিক থাকিব। শিক্ষাৰ্থীয়ে কোনো ক্ষেত্ৰত ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক বন্ধুত্বৰ সম্পৰ্কটো উচ্চতা বাঢ়িব। নিবনুৱাই কোনো সম্পদ ক্ৰয়ৰ আশা আজি পূৰণ কৰিব পাৰিব। নতুন কোনো সংযোগতো আপোনাৰ সৌভাগ্য প্ৰাপ্তিৰ আশা থাকিব। এটা ভাল দিন পাব আজি আপুনি। প্ৰিয় ব্যক্তিৰ পৰা উচ্চ স্থান আৰু সন্মান লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। কোনো মাংগলিক কৰ্মত আপুনি প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত সকলো ঠিকে ঠাকে থকাৰ পাছতো আপোনাৰ আচৰণ বা বাক্য বিভ্ৰাটৰ ফলত যাতে পৰিৱেশৰ আনন্দ নকমে, তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। আজি অকস্মাত যাতে স্বাস্থ্যৰ বাবে ধন ক্ষয় নহয়, তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ প্ৰয়োজন। ব্যৱসায়ত যিমান আপোনাৰ পৰিশ্ৰম থাকিব, তাতকৈ উপাৰ্জন বেছি হ'ব। নতুন আৰ্থিক সংযোগতো আজি ধন বিনিয়োগৰ বাবে আপুনি এটা শ্ৰেষ্ঠতম দিন আপোনাৰ হাতত লাভ কৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্তত আপুনি অসন্তুষ্ট হ'ব পাৰে। হ'লেও কৰ্মত আপোনাৰ সফলতাও অব্যাহত থাকিব, কিন্তু একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালনত আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত মনোবল যাতে কমি নাযায়, তাৰ বাবে মনৰ দৃঢ়তা বঢ়োৱা আৱশ্যক। আনহাতে কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি আপুনি প্ৰশংসিত হ'ব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণত কোনো দিশত আৰ্থিক সৌভাগ্য যাতে হেৰাই নাযায়, তালৈ লক্ষ্য ৰখা আৱশ্যক। আজি কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব, কিয়নো ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্ন থাকিব। প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত আপোনাৰ অসন্তোষ থাকিব পাৰে, কিন্তু সংগপ্ৰাপ্তিত কিছু উন্নত সময়ো অতিবাহিত কৰিব পাৰিব। কিন্তু পৰিৱেশৰ আনন্দ অব্যাহত ৰাখিবলৈ আপুনি আজি বিবাদিত বিষয়সমূহৰ পৰাও আঁতৰি থাকিব লাগিব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনত আপোনাৰ ব্যস্ততা থাকিব। পৰিৱেশত আপোনাৰ আজি ব্যয় বাঢ়িব, কিন্তু কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। আজি কোনো আপোনজনৰ স্বাস্থ্যই আপোনাক অহেতুক চিন্তাত ৰাখিব পাৰে। ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ আজি ব্যৱসায় নিম্নগামী হোৱাৰ আশংকা আছে, কিন্তু ভ্ৰমণ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব।
আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি দূৰণিবতীয়া ভ্ৰমণৰ বাবে আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। যদিও কৰ্মৰ পৰিৱেশতো আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব আৰু পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। নিবনুৱাই ঘনিষ্ঠ বন্ধু যাতে অসন্তুষ্ট নহয় তাৰ বাবে নিজৰ আচৰণ আৰু বাক্য বিনিময়ৰ ওপৰত লক্ষ্য ৰখা আৱশ্যক। আপুনি আজি অহেতুক আপোনাৰ স্বাস্থ্যত দুৰ্বলতা অনুভৱ কৰিব পাৰে। প্ৰতিযোগিতামূলক কোনো ক্ষেত্ৰত শিক্ষাৰ্থীয়ে বাঞ্ছিত স্থান লাভ কৰি আজি গুৰুজনৰ পৰাও প্ৰশংসিত হ'ব। সকলো দিশতে আপোনাৰ অগ্ৰগতি আৰু বিজয় অব্যাহত থাকি এটা অতি উন্নত দিন আপোনাক আজি উপহাৰ দিব। প্ৰেমৰ সম্পৰ্কই আজি জীৱনজোৰা যাত্ৰালৈ পৰিৱৰ্তিত হোৱাৰ সম্ভাৱনা অধিক। প্ৰিয়জনক বা স্থান আৰু মান প্ৰদান কৰি আজিৰ দিনটো আপুনি এটা স্মৰণীয় দিন কৰিব পাৰিব। অধিক ব্যস্ততাৰ বাবে গৃহত আপুনি আজি বিশেষ সময় দিব নোৱাৰিব, কিন্তু পৰিৱেশত সুখো থাকিব। সম্পত্তিৰ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব, যদিও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায়ত আজি আমদানি ৰপ্তানিৰ ক্ষেত্ৰত আপুনি অপ্ৰত্যাশিত লাভ অৰ্জন কৰাৰ সম্ভাৱনা অধিক। এনে দিশত ধন বিনিয়োগ কৰিও আজি আপুনি আপোনাৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণ কৰিব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন। আজি অসতৰ্কতাৰ ফলত যাতে আপোনাৰ খাদ্য বিভ্ৰাট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। খাদ্য বিভ্ৰাটৰ ফলত আপোনাৰ শাৰীৰিক দুৰ্বলতা বৃদ্ধিৰ আশংকা আছে। শিক্ষাৰ্থীয়ে কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি নতুন জ্ঞান আৰু নতুন অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। ইয়াত আপোনাৰ আজি নতুন সৎবন্ধুৰ সংখ্যাও বাঢ়িব। নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আজি আপুনি ভ্ৰমণত যিকোনো প্ৰকাৰৰ আঘাতৰ পৰাও সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ মতামতসমূহত আপোনাৰ প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই এটা উৎসাহেৰে ভৰপূৰ দিন আপোনাক উপহাৰ দিব। কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰিও আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ সংগত সুখী হ'ব পাৰিব। গৃহত পুৰণা সমস্যাৰ আকস্মিক আৱিৰ্ভাৱত অৰ্থ ক্ষয় হোৱাৰ লগতে যাতে আপোনাৰ মনোকষ্ট নাবাঢ়ে তাৰ প্ৰতি সাৱধানতা লওক। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আজি আপোনাক অহেতুক চিন্তাত ৰাখিব। ব্যৱসায়ীয়ে সহকৰ্মী আচৰণত আজি অসন্তুষ্ট হ'ব পাৰে। আনহাতে আজি উপাৰ্জনত আপোনাৰ সন্তুষ্টিও কমিব আৰু ব্যক্তিগত সমস্যা সমাধানত আপোনাৰ খৰচো বাঢ়িব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কোনো সামাজিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি চমু ভ্ৰমণ কৰিব লাগিব। ইয়াৰ বাবেই আপোনাৰ আজি কৰ্মও পৰিৱৰ্তন হ'ব। পৰীক্ষা আদিত আশা কৰা মতে আপুনি স্থান লাভ কৰি আজি বিদ্যা খ্যাতি অৰ্জন কৰিব পাৰিব। সামাজিকভাৱে প্ৰশংসিত আৰু সন্মানিত হৈ আপুনি আনন্দিত হ'ব পাৰিব। ইয়াৰ ফলত আজি আপোনাৰ সৎবন্ধুৰ সংখ্যাও বাঢ়িব। নিবনুৱাই কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আজি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব আৰু আন কোনোবাই বাহন আদি সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। আপোনাৰ মতামতসমূহত আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকে। প্ৰিয়জনৰ দুৰ্বল স্বাস্থ্য আৰু ব্যক্তিগত সমস্যাও আজি প্ৰিয় ব্যক্তিক মানসিকভাৱে ব্যস্ত ৰখাৰ প্ৰধান কাৰণ। আজি প্ৰিয় ব্যক্তিক আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰো প্ৰয়োজন হ'ব পাৰে। ইয়াত সহযোগ কৰি আজি আপুনি প্ৰিয়জনক উপকৃত কৰিব পাৰিব। গৃহ পৰিৱেশত আশা কৰি থকা কোনো শুভ সংবাদ আপুনি আজি লাভ কৰিব, কিন্তু কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আপোনাৰ খৰচ বাঢ়িব। গৃহত কোনো মাংগলিক কৰ্মত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰমো বাঢ়িব।
ব্যৱসায়ে নতুন কোনো আৰ্থিক সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব, কিন্তু ইয়াত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আপোনাৰ আজি হালধীয়া ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰঙৰ 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব আৰু জ্যেষ্ঠ বিষয়াৰ সিদ্ধান্ত আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কয়ো যাতে আপোনাৰ শুভাকাংক্ষী বন্ধু নকমায়, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই নতুন কোনো সংযোগত আৰ্থিকভাৱে প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব, যদিও ইয়াত অধিক পৰিশ্ৰমৰ আশংকা থাকিব। শিক্ষাৰ্থীয়ে কোনো বিশেষ দিশত আজি গুৰুজনৰ পৰা প্ৰশংসিত হ'ব। আজি আপুনি পৰীক্ষা আদিত উচ্চ স্থান লাভ কৰিও নিজৰ উচ্চ শিক্ষাৰ আশা পূৰণ কৰিব পাৰিব। কোনো সম্পদ ক্ৰয় কৰি আপোনাৰ প্ৰিয়জনকো আজি আপুনি উৎসাহত ৰাখিব পাৰিব। সামান্য সময়ৰ বাবে হ'লেও আপুনি প্ৰিয়জনৰ সংগত সুখী হ'ব। গৃহত স্বাস্থ্যজনিত কাৰণত যাতে আজি আপোনাৰ খৰচ নাবাঢ়ে, তাৰ প্ৰতি সাৱধানতা লওক। কোনো অতিথিৰ আগমনত গৃহসুখ বাঢ়িব যদিও আজি আপোনাৰ খৰচো বাঢ়িব। ব্যৱসায়ীয়ে নিজৰ সহকৰ্মীসকল যাতে অসন্তুষ্ট নহয়, তাৰ বাবে নিজৰ আচৰণ আৰু বাক্য বিনিময়ৰ ওপৰত মনোযোগ দিয়া আৱশ্যক। কোনো বিশেষ উৎসৰ পৰা ঋণ লাভ কৰি আপুনি আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আপোনাৰ আজি বেঙুনীয়া ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰঙৰ 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি আপোনাৰ কোনো সিদ্ধান্তত আপুনি ঘনিষ্ঠ বন্ধুৰ বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। আজি বিভিন্ন ব্যক্তিগত কাৰণত আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰা আপুনি আনহাতে আঁতৰি থাকিবলগীয়া হ'ব পাৰে। নিবনুৱাই নিজৰ কোনো গোপন পৰিকল্পনা কোনো অসৎ ব্যক্তিৰ আগত প্ৰকাশ কৰি যাতে নিজে ক্ষতিগ্ৰস্ত নহয়, তাৰ প্ৰতি সাৱধানতা লওক। আপোনাৰ বাক্য বিবাদৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয়, তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। ক্ৰীড়া সংস্কৃতি আদিৰ ক্ষেত্ৰত শিক্ষাৰ্থীয়ে আজি নিজৰ প্ৰতিভাৰ প্ৰমাণ দিব পাৰিব। এনে ক্ষেত্ৰত আপোনাৰ দক্ষতাৰ বাবে আপুনি নিজে সন্তুষ্ট হোৱাৰ লগতে আজি বিভিন্নজনৰ পৰাও আপুনি প্ৰশংসিত হ'ব। প্ৰিয়জনৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, কিন্তু পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আনহাতে আপোনাক আজি অৰ্থ সমস্যাই আমনি কৰিব। ইয়াত কোনো সম্পদ ক্ৰয় কৰি আপুনি আজি আৰ্থিকভাৱেও লাভৱান হ'ব, যদিও ইয়াত খৰচ বাঢ়িব। ধৰ্মীয় কৰ্ম আয়োজনত আপুনি আজি ব্যস্ত থাকিব লাগিব, কিন্তু অকস্মাত কোনো প্ৰকাৰ আঘাত যাতে নাপায়, তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ প্ৰয়োজন। ব্যৱসায়ত অপ্ৰত্যাশিত উপাৰ্জনত আপোনাৰ উৎসাহ বাঢ়িব, কিন্তু আজি আপুনি চোৰ আৰু জুইৰ পৰাও অধিক সাৱধানতা লোৱা আৱশ্যক। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত সমস্যাসমূহ সমাধানত আজি আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব, কিন্তু সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত থকা আপোনাৰ কৰ্মক্ষমতাই আপোনাক আজি বিশেষ পৰিচয়ও প্ৰদান কৰিব। আনহাতে আপোনাৰ কোনো সিদ্ধান্তত আপোনাৰ ঘনিষ্ঠজনৰ বিৰোধিতাই যাতে আপোনাক মনোকষ্ট নিদিয়ে, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই আৰ্থিকভাৱে প্ৰতিষ্ঠা লাভ কৰিবলৈ আজি উন্নত সুযোগ লাভ কৰিব, কিন্তু আপোনাৰ সিদ্ধান্তৰ বিলম্বৰ ফলত যাতে এনে সুযোগ নষ্ট হৈ নাযায়, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত বাঞ্ছিত সফলতা অৰ্জন কৰি উচ্চ শিক্ষাৰ আশা পূৰণত আনন্দিত হ'ব পাৰিব। আৰু এনে কাৰণতে আজি অৰ্থ সমস্যাই আপোনাক চিন্তাত ৰাখিব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনহীনতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, কিন্তু আন কোনোবাই বিবাহৰ সংযোগত আজি আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব। গৃহ পৰিৱেশত দূৰৰ কোনো আত্মীয়ৰ সংবাদ লাভৰ বাবে আপোনাৰ আজি উদ্বিগ্নতা বাঢ়িব। আপুনি আশা কৰি থকা কোনো সম্পদ ক্ৰয় কৰি আজি আপুনি পাৰিবাৰিক সুখো বঢ়াব পাৰিব। আনহাতে পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব,
আৰু সেই অনুপাতে আজি আপোনাৰ উপাৰ্জনো বাঢ়িব। কোনো সহকৰ্মীৰ অনুপস্থিতিহে আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। নিবনুৱাই নিজৰ কৰ্মত আজি কোনো ব্যক্তিৰ অবাঞ্ছিত হস্তক্ষেপত সংযম বঢ়াব লগা হ'ব পাৰে। তাৰ লগতে ভুল সিদ্ধান্ত গ্ৰহণৰ বাবে আৰ্থিক উন্নতিৰ কোনো বিশেষ সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে কোনো ঘনিষ্ঠ বন্ধুৰ হস্তক্ষেপত গুৰুত্বপূৰ্ণ দিশত যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হ'ব লাগিব। আপোনাৰ প্ৰিয় ব্যক্তিক আজি আপুনি কোনো প্ৰকাৰ সহযোগিতা কৰিবলগীয়া হ'ব পাৰে। ইয়াত সহযোগ প্ৰদান কৰি আপুনি সম্পৰ্কত উজ্জ্বলতাও বঢ়াব পাৰিব। আন কোনোবাই আজি বিবাহৰ সংযোগত আশা কৰা ধৰণে অগ্ৰগতি লাভ কৰি আনন্দিত হ'ব পাৰিব। গৃহ পৰিৱেশত অসতৰ্কতাৰ ফলত কোনো গুৰুত্বপূৰ্ণ কৰ্ম যাতে আপুনি পাহৰি নাযায় তাৰ প্ৰতি সাৱধানতা লওক। কিয়নো ইয়াত পাৰিবাৰিক সুখ আৰু আনন্দৰ প্ৰশ্ন উদ্ভৱ হ'ব পাৰে। আনহাতে ৰাজ অনুগ্ৰহৰ শুভ সংবাদ লাভত আপোনাৰ আশা পূৰণ হ'ব। ব্যৱসায়ত গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত আজি আপুনি নিৰ্ণয় লোৱাৰ সময়ত আপোনজনৰ পৰামৰ্শ লওক। কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু আপোনাৰ বন্ধু আৰু আত্মীয় স্বজনৰ মাজত শ্বেয়াৰ কৰিব, যাতে তেখেতসকলৰো আজিৰ দিনটো সৰ্বাংগ সুন্দৰ হ'ব পাৰে। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। আৰু যদি কোনো প্ৰশ্ন আপোনাৰ থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।